নমস্কাৰ, আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংকৃত হৈছে বিপুল দত্তৰ সৈতে। সম্প্ৰতি অসমত বান পৰিস্থিতি কি অৱস্থা হৈছে সেই বিষয়ে আপোনালোকক বহলাই কৰাৰ প্ৰয়োজন নাই। বান বিধ্বস্ত অঞ্চললৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি বিভিন্ন অনুষ্ঠানে সহায় সহযোগ আগবঢ়াই। নাওবৈচাবাসীৰ সহযোগত এই বান বিধ্বস্ত পৰিয়ালসকললৈ কিছু সাহায্য আগবঢ়াবৰ কাৰণে তেওঁলোকে ব্যৱস্থা হাতত লৈছে। আমি যিখিনি এই বস্ত্ৰ দেখুৱাবলৈ আমি আমাৰ কেমেৰা পাৰ্চনক মই এই বস্ত্ৰ যিখিনি লৈছে তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বস্ত্ৰখিনি দেখুৱাব আৰু লগতে খাদ্য সামগ্ৰীও তেওঁলোকে যোগান ধৰিব। আমি কল্যাণী থিয়েটাৰৰ বিষয়ববীয়াসকল আছে, তেওঁলোকে এই কাৰ্যসূচী কেনেদৰে আজি হাতত ল'ব, ক'ত এই বস্ত্ৰখিনি বিতৰণ কৰিব, এই খাদ্য সামগ্ৰী বিতৰণ কৰিব, তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি কল্যাণী থিয়েটাৰৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, প্ৰথমতে আমি এনি ভিউজৰ সমূহ দৰ্শকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক আজি আহি আমাৰ মাজত উপস্থিত হৈছেহি, তেওঁ বিষয়ববীয়া সকলো আহিছে। এতিয়া প্ৰথম কথাটো হ'ল কি, আচলতে এইটো এটা যোৰহাট নহয়, সমগ্ৰ অসমৰ কাৰণে এটা খুব দুখৰ বিষয়। আচলতে এইখন মানুহে মানুহৰ বাবে, মানে মানুহে যদি আমি এতিয়া আমাৰ প্ৰধান কৰ্তব্য, আমি আচলতে নিউজটো এনেকুৱা নহয় যে আমি প্ৰচাৰৰ কাৰণে কৰিছোঁ যে আমি কাম কৰিছোঁ বুলি, আমি এইটো কৰিছোঁ আমাক দেখি আৰু 10জন ওলাই আহক। মানে এই সময়ত যিখিনি মানুহৰ বানত পীড়িত লোকসকলৰ যিটো অৱস্থা হয় সেইটো তালৈ গ'লেহে অনুভৱ কৰিব পাৰি। টিভি বা নিউজত চাই থাকিলে সেইটো এটা মানুহৰ এটা কি হয়, মানে এখন চিনেমা চোৱাৰ নিচিনাই হয় বুলি ভাবোঁ। কিন্তু এই সময়খিনিত আমাৰ কাম হ'ব কি, যে আমি আমাৰ ফালৰ পৰা আমি যিখিনি বানত মানে বিধ্বস্ত নোহোৱা মানুহখিনিয়ে সেই বানপীড়িতসকলক সহায় কৰাটো এইটো সময়ৰ মেইন উদ্দেশ্য। আৰু সেই উদ্দেশ্যলৈ আমি কল্যাণ থিয়েটাৰ আজি এয়া আমি দেখিছে আপোনালোকে ইতিমধ্যে আমি খাদ্য সামগ্ৰী আৰু বস্ত্ৰ লৈ পেলাই আমি এতিয়া যাম তিয়কৰ ভিতৰুৱা অঞ্চল, যিখিনি অঞ্চল এতিয়ালৈকে কোনো ধৰক প্ৰায়ে যোৱা নাই, সেই তেনেকুৱা অঞ্চললৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোকে আমিও এই নিউজৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে ওলাই আহক সকলোৱে। এইখিনি সময়তে সকলো সহায় নকৰিলে হয়তো মানৱীয়তা নাথাকিবই। গতিকে ইয়াকে কৈছোঁ, ধন্যবাদ। আজি কল্যাণী থিয়েটাৰ আৰু আমাৰ এই অঞ্চলৰ সমূহ স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ বানাক্ৰান্ত ৰাইজ তিয়ক সমষ্টি বা শিৱসাগৰ নাজিৰাৰ পৰা ধৰি পৰা অন্যান্য দিশত যিখিনি বানাক্ৰান্ত ৰাইজে আমাৰ হাহাকাৰ সৃষ্টি হৈছে, তেনে এক পৰিস্থিতিত আমি এই কল্যাণী থিয়েটাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি কিছু বান সাহায্য আমি দিবলৈ আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমি কিছুমান কাপোৰ সামগ্ৰী আৰু খোৱা বস্তু আমি যোগান ধৰিম বুলি ভাবিছোঁ। আমাৰ এইটো কোনো প্ৰচাৰৰ উদ্দেশ্য নহয়, আমাৰ এই ক্ষেত্ৰত আমাৰ সকলোকে আমি সহায় কৰাটোৱে আমাৰ অত্যন্ত আৱশ্যক। কিন্তু এই ক্ষেত্ৰত আমাৰ কিছুমান এই অঞ্চলত আমাৰ এই ৰাইজ, যিহেতু আমাৰ কোচচুক অঞ্চলৰ ঋতুমণি দত্ত আৰু আমাৰ নৰেন্দ্ৰনাথ দত্ত, বিতুল দত্তকে আদি কৰি আমাৰ ঔতল মিলিত যুৱকবৃন্দৰ আমাৰ দুলন শইকীয়া, কিশোৰনগৰ আমাৰ অচ্যুত শইকীয়া প্ৰমুখ্যে আমাৰ সবাই বন্ধাৰ মাম্পী শৰ্মা সবাই বন্ধাৰ পৰাও আমাক দিছে। চোলাধৰাৰ পৰা ডক্টৰ আমাৰ দিলীপ কাকতি ছাৰ, ৱাইফ মনীষা কাকতি, কল্যাণ শৰ্মা, অমিত শৰ্মাকে প্ৰমুখ্য কৰি আমাক সকলোৱে এই সামগ্ৰীখনে আমাক প্ৰদান কৰিছে, যাতে বানপীড়িত সাহায্য আমি সকলোকে আমি প্ৰদান কৰিব পাৰোঁ। কাপোৰৰ বস্ত্ৰৰ পৰা ধৰি পেলাই যিখিনি আমাক সামগ্ৰী দিছে, সেই সামগ্ৰীখিনি আজি আমি তিয়ক অভিমুখে আমি যাত্ৰা কৰিম। আশা ৰাখিছোঁ আমাৰ তিয়কৰ যিখিনি আমাৰ বানপীড়িত ৰাইজ যিখিনি অত্যন্ত দুৰ্ভগীয়া অৱস্থাত আছে, সেইসকলে যাতে আমি বানপীড়িত সামগ্ৰীখিনি পায় তাৰে আমি চেষ্টা কৰিম। আৰু আমাৰ কল্যাণ থিয়েটাৰৰ সমূহ কৰ্মকৰ্তা আৰু সদস্য সকলোৱে আমাৰ ওলাইছে আৰু সকলোৱে আমি গৈ পেলাই তেনেকৈ ধৰণে আমি বানপীড়িত ৰাইজক আমি সহায় কৰিম বুলি আগবাঢ়িছোঁ। আশা ৰাখিছোঁ ভগৱানে
আমাৰ কৃপা কৰক আৰু সকলোকে আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ যাতে সকলোৱে এই ক্ষেত্ৰত যিসকল সহায় সহযোগিতা কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মংগল কামনা কৰিছোঁ যাতে ঈশ্বৰে সকলোকে মংগলে ৰাখক সেই কামনা কৰিছোঁ। নমস্কাৰ, NETV-ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই বিশেষ অনুষ্ঠানটোত তেখেতসকলে আহি আমাক যোগাযোগ কৰাৰ বাবে। আমি যিসকল ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ তেখেতসকল অতি দৰিদ্ৰ, বিশেষকৈ টিয়ক অঞ্চলৰ বহু ভিতৰুৱা ঠাইলৈ আমি যাব বিচাৰিছোঁ বৰ্তমান। আৰু যিসকল ব্যক্তিয়ে আমাক সহায় কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ বন্ধু এজনে এইবাৰ প্ৰথম আমাৰ তেখেত নাছিলে ইয়াত, বাহিৰত থকা মানুহ, তেখেতে আমাক সহায় কৰিছে। শ্ৰৱণ, তেখেতে BSF কৰিছিলে, বৰ্তমান ৰিটায়াৰ হৈ আহিলে, তেখেতেও আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু আমি যিসকলে আমাক সহায় কৰিছে নাম নলওঁ, সকলোৰে নাম ল'বলৈ গ'লে বহুত পলম হৈ যায়গৈ, আমি যাবলৈ ওলাইছোঁ আচলতে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যাত্ৰা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আমাক লাগে। ধন্যবাদ। NJ Gold, a boutique of imitation jewelry. উন্নত মানদণ্ডৰ অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াত বিভিন্ন ধৰণৰ গোল্ড পলিছ জুৱেলাৰী, ব্ৰাইডেল জুৱেলাৰী ছেট, অসমীয়া গহনা, আমেৰিকান ডায়মণ্ড জুৱেলাৰী, এণ্টি টাৰ্নিছ জুৱেলাৰী আদি উপলব্ধ। ইয়াৰ উপৰি আমাৰ ইয়াত কম খৰচত উন্নত মানদণ্ডৰ 100% শুদ্ধ কটনৰ চাদৰ মেখেলা, মিক্স পাটৰ চাদৰ মেখেলা, লগতে টচ মুগাৰ চাদৰ মেখেলা আদিও লাভ কৰিব। তাৰ লগতে মহিলাসকলৰ হেণ্ডবেগ, লগতে মহিলাসকলৰ দৈনন্দিন লাগতিয়াল সা সামগ্ৰীসমূহ আমাৰ ইয়াত লাভ কৰিব পাৰিব। আমাৰ ঠিকনা ৰাজগড় লিংক ৰোড, অপজিট গুৱাহাটী কমাৰ্চ কলেজ, নিয়াৰ কৰকচাই। আমাৰ যোগাযোগৰ নম্বৰ 86386952234 অথবা 9362967555। অত্যধিক জানিবৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক এই নম্বৰত।